নমস্কাৰ, মই জে পি শৰ্মাই নৱগ্ৰহ চেণ্টাৰলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2019 চনৰ ফেব্ৰুৱাৰী 16 তাৰিখ আৰু অসমীয়া 1940 শকৰ ফাগুনৰ 3 তাৰিখ শনিবাৰ, শুক্লপক্ষ একাদশী তিথি, পুৱা 6:35 পাছত দ্বাদশী তিথি, আদ্ৰা নক্ষত্ৰ, আবেলি 3:30 পাছত পুনৰ্বসু নক্ষত্ৰ হ'ব। প্ৰীতিযোগ আৰু বৃষ্টিকৰণ। আজি জন্ম হোৱা জাতক জাতিকাৰ মিথুন ৰাশি, মানৱগণ, সাপৰ অস্থি, বৈশ্যবৰ্ণ আৰু মাহেন্দ্ৰ যোগ। আবেলি 3:30 বজাৰ পিছত দেৱগণ আৰু বৰাহৰ অস্থি হ'ব। আদ্যাৰিটো হলে কান্তা যোগ হ'ব। আজি যাত্ৰা আদি যিকোনো শুভ কৰ্মৰ বাবে অশুভ দিন। খাদ্যত উৰহি আৰু পুৰৈ শাক নিষিদ্ধ। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ বাবে সহজলভ্য হয়। ইয়াৰ ছাবস্ক্ৰিপশ্যন সম্পূৰ্ণ ফ্ৰী। তাৰ বাবে দৰ্শকে কোনো ধৰণৰ ফিজ আদায় দিব নালাগে। আহক এতিয়া আমি ক্ৰমানুসৰি আজিৰ দৈনিক ৰাশিফলসমূহ আৰম্ভ কৰোঁ। প্ৰথমতে মেষ ৰাশি। আজি মেষ ৰাশিজাত ব্যক্তিয়ে অস্ত্ৰ আদি যিকোনো আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। ধৰ্মীয় কৰ্ম আৰু বাঞ্ছিত সম্পদ লাভৰ সম্ভাৱনা আছে। আজি যিকোনো পৰিৱেশত আপোনাৰ সন্মান আৰু মৰ্যাদা বৃদ্ধিৰ যোগ আছে। বিদ্যাৰ্থীৰ মনোবাঞ্ছিত দ্ৰব্য লাভ, বিদ্যাৰ পৰিৱেশত ক্ৰমোন্নতি থাকিব। কৰ্মপ্ৰাৰ্থীৰ অৰ্থ লাভ, অশুভ সংবাদ লাভত আশাভংগৰ যোগ, সামাজিক কৰ্মত যোগদান। প্ৰেমৰ পৰিৱেশত মিশ্ৰফল লাভ, বাঞ্ছিত দ্ৰব্য আৰু বস্ত্ৰ লাভ, কিন্তু দুখ আৰু দুশ্চিন্তা বৃদ্ধিৰ যোগো বিদ্যমান। পাৰিবাৰিক পৰিৱেশ গতানুগতিক, সম্পত্তি প্ৰাপ্তি, পুণ্যকৰ্মত ধন ব্যয়, সামাজিক কৰ্মত ব্যস্ততা। ব্যৱসায়ত সামান্য হলেও ক্ৰমোন্নতি দেখা পোৱা যায়, কিন্তু বাঞ্ছিত উপাৰ্জনত হতাশা থাকিব। ব্যাধিক্য যোগ। কৰ্মচাৰী মনোবাঞ্ছা সিদ্ধি, সন্মান আৰু অৰ্থ লাভ। শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 4 সংখ্যা অশুভ। আজি বৃষ ৰাশিৰ স্বাস্থ্যত ৰক্ত সংক্ৰান্ত ৰোগ, বিষ বেদনা আদিৰ আশংকা দেখা পোৱা যায়। পুৰণা ৰোগীৰো ৰোগ বৃদ্ধিৰ সম্ভাৱনা। অস্ত্ৰ বা জুইৰ পৰাও সাৱধান হোৱা উচিত। সম্পত্তি লাভ, ভ্ৰমণ যোগ। বিদ্যাৰ্থীৰ ক্ৰমোন্নতি অব্যাহত থাকিব। কোনো উৎসৱত যোগদান আৰু বন্ধুৰ সংগত আনন্দ। কৰ্মপ্ৰাৰ্থীৰ বাঞ্ছা সিদ্ধিৰ যোগ, পৰিৱেশত আনন্দ থাকিব। ব্যাধিক্য যোগ। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব। বিশেষ শুভ ফলৰ আশা দেখা পোৱা নাযায়। বাঞ্ছিত দিন এটাৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। পাৰিবাৰিকত বাঞ্ছিত দ্ৰব্য লাভৰ যোগ, শুভ কৰ্মত ব্যস্ততা আৰু সুখ বৃদ্ধি। ব্যৱসায়ত ক্ৰমোন্নতি অব্যাহত থাকিব। শুভ কৰ্মত অৰ্থ ব্যয় আৰু আনন্দ বৃদ্ধি। কৰ্মচাৰী কৰ্ম পৰিৱৰ্তন তথা কৰ্মবৃদ্ধিৰ সম্ভাৱনা, আশা বৃদ্ধি। আজি শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 7 সংখ্যা অশুভ। আজি মিথুন ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত জীৱ-জন্তু অথবা যিকোনো আঘাতৰ আশংকা দেখা যায়। বাঞ্ছা সিদ্ধি, প্ৰতিশ্ৰুতি ভংগৰ ভয়, পুণ্যকৰ্ম। বিদ্যাৰ্থীৰ বিদ্যাৰ পৰিৱেশৰ ক্ৰমোন্নতি থাকিব, কিন্তু বিভিন্ন ক্ষেত্ৰত দুখ আৰু হতাশাও থাকিব। অৰ্থহানি। কৰ্মপ্ৰাৰ্থীৰ আনন্দ অব্যাহত থাকিব। নতুন শুভ সংযোগতো আশা বৃদ্ধি। ভ্ৰমণ স্থগিত। প্ৰেমৰ পৰিৱেশত নানা বাধা বিঘিনি দেখা পোৱা যায়। দুখ আৰু দুশ্চিন্তা বৃদ্ধি। পাৰিবাৰিক পৰিৱেশত সুখ আৰু বাঞ্ছা সিদ্ধি, পুণ্যকৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয়। ব্যৱসায়ত উপাৰ্জনত আনন্দ থাকিব। বিভিন্ন উৎসৰ পৰা ধন লাভৰ যোগ আছে। কৰ্মচাৰী গতানুগতিকতা অব্যাহত থাকিব। সামাজিক কৰ্মত চিন্তা বৃদ্ধি আৰু ভ্ৰমণ যোগ। আজি শুভ ৰং নীলা, শুভ সংখ্যা 4 আৰু 6 সংখ্যা অশুভ। আজি কৰ্কট ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত যিকোনো জীৱ-জন্তুৰ আঘাতৰ আশংকা দেখা যায়। ধৰ্মীয় কৰ্মত অংশগ্ৰহণ আৰু অৰ্থ ব্যয়। অশুভ সংবাদ লাভৰ যোগো দেখা পোৱা যায়। বিদ্যাৰ্থীৰ পৰিৱেশ নিম্নমানৰ। বিদ্যা আৰু অৰ্থহানি যোগ। ভ্ৰমণত সাৱধানতা অৱলম্বন কৰা উচিত। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন দিশত ক্ৰমোন্নতি অব্যাহত থাকিব। বিভিন্ন নতুন শুভ সংবাদ লাভ, বাঞ্ছা সিদ্ধি। প্ৰেমত আনন্দ অব্যাহত থাকিব, কিন্তু স্বাস্থ্যৰ বাবে অৰ্থহানি যোগ। পাৰিবাৰিক পৰিৱেশত সুখ বৃদ্ধি। শুভ কৰ্মত ব্যস্ততা। ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব। ধন লাভ আৰু আশা পূৰণ। কৰ্মচাৰীৰ পৰিৱেশ উন্নত থাকিব। আনন্দ বৃদ্ধি।
আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 7 সংখ্যা অশুভ। আজি সিংহ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত অস্ত্ৰ আদি যিকোনো আঘাতৰ আশংকা দেখা যায়। কাহ, কফ, জ্বৰ আদিৰ ৰোগ বৃদ্ধিৰো সম্ভাৱনা আছে। বাঞ্ছিত সম্পত্তি লাভ, ব্যয়াধিক্য যোগ। বিদ্যাৰ্থীৰ পৰিৱেশৰ ক্ৰমোন্নতি থাকিব, আশা পূৰণ। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন যোগাযোগত শুভফল পালেও দুখ আৰু হতাশাও থাকিব। প্ৰেমত ক্ৰমোন্নতি অব্যাহত থাকিব, বাঞ্ছা সিদ্ধিৰ যুগ। পাৰিবাৰিক পৰিৱেশ গতানুগতিক। সামাজিক কৰ্মত স্থান লাভ, স্বাস্থ্য হানি। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, চোৰ, দস্যু আৰু জুইৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। কৰ্মচাৰী ধন লাভ আৰু বাঞ্ছা সিদ্ধিৰ যুগ। আজি আপোনাৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 8 সংখ্যা অশুভ। আজি কন্যা ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত যিকোনো আঘাতৰ আশংকা পৰিলক্ষিত হয়। পুৰণা ৰোগ বৃদ্ধিৰ সম্ভাৱনাও আছে। কোনো প্ৰতিশ্ৰুতি ভংগত দুখ বৃদ্ধি, ব্যয়াধিক্য যুগ। বিদ্যাৰ্থীৰ পৰিৱেশৰ সামান্য ক্ৰমোন্নতি দেখা পোৱা যায়, অৰ্থলাভ আৰু আনন্দ। কৰ্মপ্ৰাৰ্থীৰ বাঞ্ছা সিদ্ধিৰ যুগ আছে, সম্ভৱ ক্ষেত্ৰত কৰ্মপ্ৰাপ্তিত আনন্দও থাকিব। প্ৰেমৰ পৰিৱেশ গতানুগতিক, বিভিন্ন শুভ সংযোগ লাভ, শত্ৰুহানি আৰু আনন্দ লাভ। পাৰিবাৰিক পৰিৱেশ উন্নত, বাঞ্ছিত দ্ৰব্য লাভ, ৰাজহুৱা কৰ্মত সন্মান প্ৰাপ্তি। ব্যৱসায়ত উপাৰ্জন বৃদ্ধিত আনন্দ, সঞ্চয় আৰু সুনাম বৃদ্ধিৰ যুগ। কৰ্মচাৰী গতানুগতিকতা অব্যাহত থাকিব, কৰ্ম পৰিৱৰ্তন আৰু ভ্ৰমণ যুগ। আজি শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 3 সংখ্যা অশুভ। আজি তুলা ৰাশিৰ জাতক জাতিকাই যিকোনো আঘাতৰ পৰা সাৱধানে থকা উচিত। মোকৰ্দমা আদি থকা সকলৰো চিন্তা বৃদ্ধিৰ যুগ, পুণ্যকৰ্মত অৰ্থ ব্যয়। বিদ্যাৰ্থীৰ পৰিৱেশ উন্নত হলেও বাঞ্ছিত সফলতা লাভৰ আশা কম, বন্ধু বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ অকৃতকাৰ্যতাত দুখ আৰু চিন্তা বৃদ্ধি, অবাবত ধন ক্ষয়। প্ৰেমৰ পৰিৱেশ গতানুগতিক, বিশেষ শুভ ফলৰ সম্ভাৱনা দেখা পোৱা যায়। পাৰিবাৰিকত সুখ অব্যাহত থাকিব, মনোবাঞ্ছিত দ্ৰব্য লাভ, আত্মীয়ৰ সংগ লাভত আনন্দ বৃদ্ধি। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, বিভিন্ন উৎসৰ পৰা ধন লাভ, সঞ্চয়। কৰ্মচাৰী গতানুগতিক, ৰাজভয় আৰু অশুভ সংবাদ লাভ, শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 9 সংখ্যা অশুভ। আজি বৃশ্চিক ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত অস্ত্ৰ আদিৰ সামান্য আঘাতৰ সম্ভাৱনা দেখা যায়। ধৰ্মীয় কৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয়, সামাজিক ক্ষেত্ৰত চিন্তা আৰু ভয় বৃদ্ধি। বিদ্যাৰ্থীৰ পৰিৱেশৰ ক্ৰমোন্নতি অব্যাহত থাকিব, কিন্তু বন্ধুৰ সংগত বিবাদৰ সম্ভাৱনা। অশুভ সংবাদ লাভ। কৰ্মপ্ৰাৰ্থীৰ সামান্য ক্ৰমোন্নতি দেখা পোৱা যায়। বাঞ্ছা সিদ্ধিৰ বাবে অপেক্ষাৰ প্ৰয়োজনো দেখা পোৱা যায়। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব, দুখ আৰু দুশ্চিন্তা বৃদ্ধি। পাৰিবাৰিক পৰিৱেশত অশান্তি বৃদ্ধি, অৰ্থহানি, বিবাদ আৰু নানা ভয়। ব্যৱসায়ত উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি, বিভিন্ন উৎসৰ পৰা ধন লাভ। কৰ্মচাৰী ভ্ৰমণ যুগ, ধৰ্মীয় কৰ্মত অৰ্থ ব্যয়। আজি শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 3 সংখ্যা অশুভ। আজি ধনু ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যভাৱ উন্নত থাকিব। বাঞ্ছিত যান বাহন বা সম্পত্তি লাভৰ যোগ আছে, বুদ্ধি আৰু অৰ্থহানি। বিদ্যাৰ্থীৰ ক্ৰমোন্নতি অব্যাহত থাকিব, ধন আৰু নতুন বন্ধু লাভ। কৰ্মপ্ৰাৰ্থীৰ গতানুগতিক, বাঞ্ছিত শুভ দিন এটাৰ বাবে অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমৰ পৰিৱেশত গতানুগতিকতা অব্যাহত থাকিব, প্ৰিয় বন্ধুৰ সংগ লাভ, শুভ কৰ্মত অংশগ্ৰহণ। পাৰিবাৰিকত সুখ বৃদ্ধি, মনোবাঞ্ছা পূৰণ। সন্তানৰ স্বাস্থ্যৰ বাবে চিন্তা বৃদ্ধি। ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব, উপাৰ্জনৰ সমানে ব্যয় বৃদ্ধিৰো যুগ। কৰ্মচাৰী নানা ক্ষেত্ৰত অৰ্থহানি, পৰিৱেশত ব্যস্ততা থাকিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 4 আৰু 5 সংখ্যা অশুভ। আজি মকৰ ৰাশিৰ স্বাস্থ্য ভাল থাকিব, পুৰণা ৰোগীৰো ক্ৰমোন্নতি থাকিব। সামাজিক কৰ্মত চিন্তা বৃদ্ধি, অবাবত ব্যয়াধিক্য যুগ। বিদ্যাৰ্থীৰ গতানুগতিকতা অব্যাহত থাকিব, বিভিন্ন ক্ষেত্ৰত সফলতা হ্ৰাস। কৰ্মপ্ৰাৰ্থী দুখ আৰু হতাশা, ভ্ৰমণ স্থগিত, বন্ধু বৃদ্ধি।
প্ৰেমৰ পৰিৱেশত সামান্য ক্ৰমোন্নতি দেখা পোৱা যায়। সমস্যা সমাধান। পাৰিবাৰিকত সুখ অব্যাহত থাকিব। মনোবাঞ্ছা সিদ্ধি। ধন লাভ। ব্যৱসায় পৰিৱেশ নিম্ন স্তৰৰ। চিন্তা বৃদ্ধি। আশাভংগ। কৰ্মচাৰী পৰিৱেশত নানা সমস্যা বৃদ্ধি। অৰ্থহানি। আজি শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 7 সংখ্যা অশুভ। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাই যিকোনো আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। পুণ্যকৰ্মত অৰ্থব্যয় আৰু ব্যস্ততা। বিদ্যাৰ্থীৰ পৰিৱেশ নিম্নমানৰ। বন্ধুৰ সংগ লাভ। অবাবত অৰ্থব্যয়। কৰ্মপ্ৰাৰ্থীয়ে যোগাযোগত শুভ ফল পাব, কিন্তু বাঞ্ছাসিদ্ধিৰ বাবে অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব। আনন্দ বৃদ্ধি আৰু বাঞ্ছাসিদ্ধিৰ যুগ। পাৰিবাৰিক পৰিৱেশ উন্নত। ধৰ্মীয় কৰ্মত অংশগ্ৰহণ আৰু ব্যস্ততা। ব্যৱসায়ত ক্ৰমোন্নতি অব্যাহত থাকিব। উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি। ৰাজ সাহায্য লাভৰ যুগ। কৰ্মচাৰী পৰিশ্ৰম বৃদ্ধি আৰু দুখ। জাতিকা কৰ্মচাৰী কষ্ট অধিক। আজি শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 3 সংখ্যা অশুভ। আজি মীন ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্যত অস্ত্ৰ আদি যিকোনো আশংকা দেখা পোৱা যায়। শুভ কৰ্মত অংশগ্ৰহণ আৰু বাঞ্ছা সিদ্ধি। বিদ্যাৰ্থীৰ স্বাস্থ্যভাৱ দুৰ্বল, কিন্তু বিদ্যাত ক্ৰমোন্নতি অব্যাহত থাকিব। কৰ্মপ্ৰাৰ্থীৰ অবাবত অৰ্থহানি যুগ। কাৰোবাৰ দ্বাৰা প্ৰবঞ্চিত হোৱাৰ পৰা সাৱধান হোৱা উচিত। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব। দুখ আৰু দুশ্চিন্তা বৃদ্ধিৰ যুগো বিদ্যমান। পাৰিবাৰিকত সম্পদ বৃদ্ধি। কোনো উৎসৱত যোগদান। অশুভ সংবাদ লাভ। ব্যৱসায়ত উপাৰ্জন হ্ৰাস। চিন্তা বৃদ্ধি। দ্ৰব্যহানি। কৰ্মচাৰী অকস্মাৎ সৌভাগ্য লাভৰ যুগ। অৰ্থ বৃদ্ধি। মনোবাঞ্ছা পূৰণ। আজি শুভ ৰং সেউজীয়া, শুভ সংখ্যা 4 আৰু 5 সংখ্যা অশুভ। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহাকালিলৈ আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতি দি বিদায় লৈছো। এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালো। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে, বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে, অথবা তেনে ৰঙৰ সূতাও হাতত বান্ধি ৰাখিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিব পৰা সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 3 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ললো 4 পোৱা যায়। এতিয়া 3 আৰু 4 সংখ্যা দুটা যোগ কৰিলে 7 সংখ্যাটো পোৱা যাব। যদি সংখ্যাটো আপোনাৰ বাবে শুভ হয় তেন্তে ব্যৱহাৰযোগ্য, আৰু সেইটো কৰ্মত আজি সফলতা আহিব বুলি ধৰি ল'ব পাৰি। যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু পৰিত্যাগ কৰা উচিত। অন্যান্য সংখ্যাবোৰে মিশ্ৰ ফল দান কৰিব। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলো। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক, আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। ধন্যবাদ।